নিশ্চয় কৃষ্ণই মোক চিনিবলৈ অস্বীকাৰ কৰিলে। মই পূৰ্বতে কৈছিলো দৰিদ্ৰ ভিক্ষুক হৈ বন্ধুত্বৰ পাক মেলিবলৈ আহিছিল। কিয় আহিছিলি তই তাৰ কাণত শুনাবা? কৃষ্ণই আজি তোক চিনি নাপায়। ঘূৰি যা শুনাবা, ঘূৰি যা তই, ঘূৰি যা শুনাবা, ঘূৰি যা তই। তুমি মোক সাক্ষাৎ নকৰাকৈয়ে উলটি যাব লৈছিলা। তুমি যে অহাত পলম কৰিছিলা। পলম মই কৰা নাই সখা। তুমি পলম কৰিলা, বহু পলম কৰিলা। অত বৰ্ষৰ পাছত তোমাৰ মোলৈ মনত পৰিলে। মই তোমাক গা দিও পাহৰা নাছিলো কৃষ্ণ। তেন্তে অহা নাছিলা কিয়? মই মানে বুজিছো সখা। তুমি চাগে ভাবিছিলা মই দ্বাৰকাপতি কৃষ্ণ হৈ তোমাক চিনিবলৈ অস্বীকাৰ কৰি দিম। কি সখা? বাহ, চমৎকাৰ বিচাৰ তোমাৰ। তুমি কেনেকৈ ভাবিব পাৰিলা সখা মই দ্বাৰকাপতি কৃষ্ণ হৈ তোমাকে সিংহ দ্বাৰৰ পৰা উলটি যাব দিম? মোৰ ভুল হৈ গ'ল কৃষ্ণ। মোক ক্ষমা কৰা কৃষ্ণ, মোক ক্ষমা কৰা। কি কৰা সখা? ক্ষমা খুজি মোক লজ্জিত নকৰিবা তুমি। কৃষ্ণ, সখা, মোৰ বাল্য বন্ধু সখা, বলাই দিয়া। চাওক, আমি এতিয়া ৰাজকাৰেঙলৈ যাওঁ ব'লা। নাই কৃষ্ণ, মই ৰাজকাৰেঙলৈ নাযাওঁ কৃষ্ণ। আহিছিলো দ্বাৰকালৈ তোমাক সাক্ষাৎ লভিবৰ বাবে।
যে মুহূৰ্ততে তুমি মোক মহা স্নেহেৰে কৰিলা বন্ধন, মোৰ মনোবাঞ্ছা পূৰ্ণ হ'ল কৃষ্ণ। মই ইয়াৰ পৰাই উন্নতি যাম কৃষ্ণ। শ্ৰী কৃষ্ণ। সখা মই বুজা নাই সখা, বুজা নাই তোমাৰ কথাৰ অৰ্থ। অতি সহজে কৃষ্ণ। সখা মোৰ দৰে দৰিদ্ৰ ভিক্ষুক ব্ৰাহ্মণে ভৰি থওঁ যদি তোমাৰ ৰাজকাৰেঙত ম্লান নহ'বনে তোমাৰ তোমাৰ সেই পত্নী সভাৰ আগত কিদৰে মোক বন্ধু বুলি দিবা পাৰিছে? মই অলপো বেয়া নাপাওঁ কৃষ্ণ। মই ইয়াৰ পৰাই উলটি যাম কৃষ্ণ। শ্ৰী কৃষ্ণ, শ্ৰী কৃষ্ণ, কৃষ্ণ। মই উলটি যাম কৃষ্ণ। নহ'ব সখা, কৃষ্ণ, তুমি কিন্তু পূৰ্বৰ দৰে সৰল হৈ আছা। তুমি কেনেকৈ ভাবিব পাৰিলা সখা? তোমাৰ আগমনত মোৰ মানহানি হ'ব। কৃষ্ণ, বৰঞ্চ তোমাৰ আগমনত মোৰ মান বাচিল শতগুণে। কৃষ্ণ, জানানে সখা, কৃষ্ণ, তোমাৰ আগমনত কৃষ্ণ, মোৰ দ্বাৰকা ৰাজি ধূলি কণা পৰ্যন্ত পবিত্ৰ হৈ পৰিল। কৃষ্ণ, কৃষ্ণ। তেনেস্থলত মই তোমাক ইয়াৰ পৰাই উলটি যাব নিদো সখা। কিন্তু কৃষ্ণ, কোনো কিন্তু নাই সখা। কৃষ্ণ, সখা মই তোমাৰ একো কথাই শুনিব নিবিচাৰো। ব'লা সখা, আমি ৰাজকাৰেঙলৈ যাওঁ। মই নাযাওঁ নেকি কৃষ্ণ? কোনো কিন্তু নাই সখা। মই ৰাজকাৰেং তোমাৰ আদৰৰ বাবে ৰৈ আছে সমগ্ৰ দ্বাৰকাবাসী। শ্ৰী কৃষ্ণ, গতিকে ব'লা সখা।